ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণত বিসংগতি 5খন জিলাৰ 43টা কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ বোকাখাত সমজিলাৰ 3 নম্বৰ মহুৰা জিলা পৰিষদৰ অন্তৰ্গত 15 নম্বৰ ডিছৈগাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ 47 নম্বৰ গুটুং প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত সম্পন্ন হ'ল পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পোলিং বিষয়াৰ ভুলৰ বাবে 2 মেত 86% ভোটদান সম্পন্ন হোৱা এই কেন্দ্ৰত অনুষ্ঠিত কৰিবলগীয়া হ'ল পুনৰ ভোটগ্ৰহণ পশ্চিম ঢকুৱাখানা জিলা পৰিষদৰ 18 নম্বৰ ডাংধৰা পঞ্চায়তৰ খজুৱা ট্ৰাইবেল হাইস্কুল ভোটকেন্দ্ৰৰ 8 নম্বৰ ৱাৰ্ডতো সম্পন্ন হ'ল পুনৰ ভোটগ্ৰহণ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কেন্দ্ৰটোত সম্পন্ন হ'ল পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া প্ৰখৰ ৰদকো আওকাণ কৰি দীঘলীয়া শাৰী পাতি পুনৰবাৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে এই সকল ভোটাৰে পূৰ্ণভাৱে বুলি হৈছে ইয়াত কোনো বোকাখাত সমষ্টিত কোনো এটা বিসংগতি হোৱা নাছিলে দুৰ্ভাগ্যক্ৰমে ইয়াত এটা অফিচাৰ ভুলৰ কাৰণে পুলিং অফিচাৰ প্ৰিজাইডিং অফিচাৰ ভুলৰ কাৰণে এইটো হ'ল গতিকে পুনৰবাৰ এইটো নঘটিব বুলি আমি আশা ৰাখিছোঁ সকলোৱে শান্তিপূৰ্ণভাৱে মিলিজুলি আমি ভোটদানত সহযোগিতা কৰিব লাগে মই ভাবোঁ এইটো অনুসন্ধান হ'বলৈ এনকুৱাৰী হ'ব লাগে আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যিহেতু তেখেতসকলক এইটো ট্ৰেইনিং দিয়া হয় আৰু মই নিজে ব্যক্তিগতভাৱে গম পাইছোঁ তেখেতসকল বহুত পুৰণা বিষয়া এইবিলাকত জড়িত আগতে এইটো ইণ্টেনশ্যনেলি হ'ল নে কি হ'ল একচুৱেলি কাৰ ভুলৰ কাৰণে হ'ল এটা এনকুৱাৰী হ'ব লাগে এনকুৱাৰী হৈ তেখেতসকলৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ 41টা ভোটগ্ৰহণ কেন্দ্ৰতো দেওবাৰৰ দিনটোত সম্পন্ন হ'ল পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া হাইলাকান্দিৰ 31টা শ্ৰীভূমিৰ 8টা আৰু মাজুলীৰ এটা কেন্দ্ৰত সম্পন্ন হ'ল পুনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ইফালে পঞ্চায়ত নিৰ্বাচনৰ নামত ৰাজ্যৰ একাংশ স্থানত ব্যাপক বেমেজালিৰো অভিযোগ উঠিছে বটদ্ৰৱাৰ এখন গাঁও পঞ্চায়তৰ পূৰ্বৰ ৱাৰ্ড সদস্য আনাৰুল ইছলামৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৰাইজৰ এবাৰ পুনৰ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা আনাৰুলৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে এজন দিব্যাংগ লোকে পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণৰ এটা দিনৰ পিছতেই শিৱসাগৰ জিলা কংগ্ৰেছত মুখ্য আঘাত দলীয় নেতৃত্বৰ বিৰুদ্ধে অভিযোগ তুলি পদত্যাগ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী হেমকান্ত গগৈ একেদৰে পদত্যাগৰ ঢৌ উঠিছে কৃষক মৰ্চাৰ ৰাজ্যিক সদস্য ৰাজু কলিতাৰ জিলা সভাপতি আৰু বিধায়কৰ প্ৰতি তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ৰাজু কলিতাৰ ইফালে হুজাইৰ কুমুৰাকটা গাঁও পঞ্চায়তৰ প্ৰাৰ্থী শিখা ঘোষৰ নিৰ্বাচনী প্ৰচাৰ ৰেলীত একাংশ কিশোৰৰ অংশগ্ৰহণক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বিজেপিৰ পৰা ধন লৈ অখিল গগৈয়ে নিৰ্বাচনী সভা পতাৰ অভিযোগ বিধায়ক আশৰাফুল হুছেইনৰ কংগ্ৰেছ বিজেপিৰ পৰা মোটা অংকৰ ধন লৈ উজনিৰ অধিকাংশ পঞ্চায়তত ৰাইজৰ দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ বিস্ফোৰক অভিযোগ বিধায়কগৰাকীৰ অখিল গগৈৰ কাম কৰিছে আৰু তেওঁ যিমান ডাঙৰ ডাঙৰ মিটিং চিটিং কৰিছে তেওঁতো ইমান পইচাৰ মানুহ নহয় এই পইচা পাতিবিলাক ক'ৰ পৰা গোটাই এই উৎসৱবিলাক আমাক জনাব লাগে আৰু অখিল গগৈ যোৱা নিৰ্বাচনত বিজেপিক সহায় কৰিছিল 2021 চনৰ নিৰ্বাচনত যাৰ কাৰণে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কণ্ট্ৰিবিউশ্যনত যোৱাবেলি বিজেপিৰ চৰকাৰ আহিছে উজনি অসমত তেওঁৰ একোৱেই নাই এতিয়া চেষ্টা কৰি আছে নামনি অসম এটা ফাৰ্টাইল লেণ্ড হিচাপে আৰু উজনি অসমত তেওঁলোকৰ কেইজন প্ৰাৰ্থী জিকি আহে সেইটো ডাঙৰ কথা অহাবাৰটো নিৰ্বাচনত অখিল গগৈ শিৱসাগৰ সমষ্টিত জয়ী নহয় এই কথাটো আপোনালোকে আজি ৰেকৰ্ড কৰি থৈ দিব ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম